নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম আমি ঘৰুৱা পদ্ধতিৰে আমাৰ শৰীৰৰ ওজন কিদৰে বৃদ্ধি কৰিব পাৰোঁ। এইখিনিতে কৈ থোৱা ভাল যে শৰীৰৰ ওজন আচলতে সকলোৱে বৃদ্ধি কৰাৰ প্ৰয়োজন নাথাকে। যিসকল লোকৰ BMI 18.5তকৈ কম থাকে তেওঁলোকেহে আচলতে শৰীৰৰ ওজন বৃদ্ধি কৰাৰ প্ৰয়োজন থাকে, কিয়নো BMI 18.5তকৈ কম থাকিলে সেইজন মানুহক আচলতে পুষ্টিহীনতাত ভুগি থকা বুলি কোৱা হয়। পুষ্টিহীনতাত ভুগি থাকিলে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ থাকে বা কমি থাকে। সেইবাবে পুষ্টিহীনতাত ভুগি থকা বা BMI 18.5তকৈ কম থকা মানুহ যিকোনো ৰোগৰ দ্বাৰা সহজতে আক্ৰান্ত হোৱাৰ চান্স থাকে। সেইবাবে যিসকল লোক বেছি ক্ষীণ তেওঁলোকেহে আচলতে শৰীৰৰ ওজন বৃদ্ধি কৰিব লাগে। মন কৰিবলগীয়া কথাটো হৈছে কিছুমান মানুহে কিছুমান ৰোগত আক্ৰান্ত হৈ থাকিলেও তেওঁলোকৰ শৰীৰৰ ওজন কম হোৱা দেখা যায়। যেনে কোনো লোক যদি TB ৰোগত আক্ৰান্ত হৈছে তেতিয়াও তেওঁৰ শৰীৰৰ ওজন কমি থাকে, বা কোনো লোক যদি কেঞ্চাৰত আক্ৰান্ত হৈছে তেতিয়াও মানুহজনৰ ওজন কমি থাকে, বা কোনো লোক যদি ডায়েবেটিছত আক্ৰান্ত হৈছে তেতিয়াও ওজন কমে, বা হাইপাৰথাইৰয়ডিজম আদি ৰোগৰ নিচিনা ৰোগত আক্ৰান্ত হ'লেও শৰীৰৰ ওজন কমে। গতিকে এনে গুৰুতৰ ৰোগত আক্ৰান্ত হ'লে নিশ্চয় কিছুমান লক্ষণে দেখা দিয়ে। তেনে লক্ষণ দেখা দিলে মানুহজনে প্ৰথমতে শৰীৰৰ ওজন বৃদ্ধি কৰাৰ গুৰুত্ব দিয়াতকৈ আচলতে চিকিৎসকৰ ওচৰলৈ গৈ এই ৰোগসমূহৰ যথাযথ চিকিৎসা গ্ৰহণ কৰিব লাগে। তেতিয়াহে তেওঁলোকৰ শৰীৰৰ ওজন বৃদ্ধি পায় বা আৰোগ্য হৈ উঠিব। শৰীৰৰ ওজন বৃদ্ধি কৰিবলৈ হ'লে আমাৰ হাতত প্ৰধানতঃ দুটা উপায় থাকে। ইয়াৰে 1 নম্বৰ উপায়টো হৈছে আমি বেছি কেলৰিযুক্ত খাদ্য আমি নিয়মিতভাৱে খাই থকাতকৈ আমি সেই খাদ্যৰ পৰিমাণ কিছু বঢ়াব লাগিব। তাৰপিছত দ্বিতীয় উপায়টো হৈছে আমি এক্সাৰচাইজ কৰিব লাগিব। আমি যেতিয়াৰ পৰা শৰীৰৰ ওজন বৃদ্ধি কৰা আৰম্ভ কৰিম তেতিয়াৰ পৰা আমি নিয়মিতভাৱে এক্সাৰচাইজ কৰিব লাগিব। এই দুটা পদ্ধতি যদি আমি গ্ৰহণ কৰোঁ তেতিয়া নিশ্চয় আমাৰ শৰীৰৰ ওজন বাঢ়িব। আজিৰ ভিডিঅ'টিত আমি ঘৰতে উপলব্ধ হোৱা বা একেবাৰে সুলভ খাদ্যৰ জৰিয়তে আমি কিদৰে আমাৰ শৰীৰৰ ওজন বৃদ্ধি কৰি ল'ব পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰিম। আমি সচৰাচৰ 3 সাঁজ আমি অসমীয়া মানুহে আহাৰ গ্ৰহণ কৰোঁ। ৰাতিপুৱা এসাঁজ, দুপৰীয়া এসাঁজ আৰু ৰাতি। গতিকে আমি সাধাৰণতে এই 3 সাঁজ খাদ্যত বা ভাতত আমি যিখিনি খাদ্য গ্ৰহণ কৰোঁ তাতকৈ আমি প্ৰতিদিনে 200ৰ পৰা 500 কেলৰি আমি বেছিকৈ গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমি আমাৰ শৰীৰৰ ওজন ক্ৰমান্বয়ে বা দিনে দিনে বৃদ্ধি কৰি লৈ যাব পাৰিম। আমি সাধাৰণতে ৰাতিপুৱাৰ সাঁজটোত যিখিনি আমি খাদ্য গ্ৰহণ কৰোঁ বা ভাত গ্ৰহণ কৰোঁ সেই খাদ্যৰ লগত আমি নতুনকৈ কিছুমান খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰিব লাগিব। এই খাদ্যবোৰৰ ভিতৰত হৈছে প্ৰথমটো হৈছে গাখীৰ। আমি নিতৌ ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগতো খাব পাৰি। ব্ৰেকফাষ্টৰ লগত বা ৰাতিপুৱা আমি যেতিয়া ভাত খাওঁ তেতিয়াও খাব পাৰি। আমি এগিলাচ গাখীৰ খাব লাগিব, কিয়নো গাখীৰত যথেষ্ট পৰিমাণে নিউট্ৰিয়েণ্টছ থাকে। ইয়াৰে ভিতৰত গাখীৰত প্ৰ'টিন থাকে, তাৰপিছত কেলছিয়াম থাকে, পটাছিয়াম থাকে, ভিটামিন D থাকে, ভিটামিন B6 থাকে। এইবোৰ উপাদানে হাড়ৰ গঠন বা মাচুলৰ গঠনত সহায় কৰে, লগতে শৰীৰৰ ওজন বৃদ্ধিত সহায় কৰে। শৰীৰৰ ওজন বৃদ্ধিৰ ক্ষেত্ৰত ব্ৰেকফাষ্টৰ লগত দ্বিতীয়তে যোগ কৰিবলগীয়া খাদ্যবিধ হৈছে কণী। কণী আচলতে ৰাতিপুৱাৰ সময়ত আমি এটাকে খাব পাৰি বা দুটাকে খালে বেছি ভাল হয়, কিয়নো কণীত যথেষ্ট পৰিমাণে প্ৰ'টিন থাকে আৰু কণীৰ প্ৰ'টিনে আমাৰ শৰীৰৰ মাচুল গঠনত সহায় কৰে, লগতে আমাৰ শৰীৰৰ ওজন বৃদ্ধিতো সহায় কৰে। গতিকে আমি নিয়মিতভাৱে ব্ৰেকফাষ্টত কণী খাব লাগে। ওজন বৃদ্ধিৰ বাবে ব্ৰেকফাষ্টত এড কৰিবলগীয়া আন এবিধ খাদ্য হৈছে কল। কল যথেষ্ট পুষ্টিকাৰক এবিধ ফল আৰু কল অতি সহজলভ্য। কলত যথেষ্ট পৰিমাণে পটাছিয়াম থাকে, গ্লুক'জ থাকে, ভিটামিন থাকে। গতিকে কল যদি নিয়মিতভাৱে খোৱা হয় তেতিয়া শৰীৰৰ ওজন বৃদ্ধি পায়। কল খালে শৰীৰত যথেষ্ট পৰিমাণে শক্তি লাভ কৰিব পাৰি। গতিকে নিয়মিতভাৱে আচলতে কল দুটিকৈ খোৱা অভ্যাস কৰিব লাগে। ব্ৰেকফাষ্টত এড কৰিবলগীয়া আন এবিধ খাদ্য হৈছে বাদাম। বিভিন্ন ধৰণৰ বাদামবোৰ আছে, যেনে কাজু বাদাম, এলমণ্ড, আখৰোট খাব পাৰি। এই বাদামবোৰত যথেষ্ট পৰিমাণে আঁহ থাকে আৰু বিভিন্ন মিনাৰেল থাকে, আৰু এই বাদামবোৰ খালে আমাৰ শৰীৰত ভাল কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি হয়। গতিকে ওজন বৃদ্ধিটো সহায় কৰে। গতিকে আমি নিয়মিতভাৱে এই বাদামবোৰ খাব লাগে। এতিয়া আহোঁ দুপৰীয়াৰ সাঁজলৈ। দুপৰীয়াৰ সাঁজত আচলতে মাছ বা মাংসৰ আঞ্জা এখন থাকিব লাগে আৰু লগতে দাইল থাকিব লাগে। দাইলখন অলপ ডাঠকৈ বনাব লাগে, কিয়নো ডাঠকৈ বনালে সেই দাইলৰ পৰা যথেষ্ট পৰিমাণে প্ৰ'টিন পোৱা যায়, আৰু লগতে মাছ বা মাংস থাকিলেও সেই মাছ বা মাংসৰ পৰাও প্ৰ'টিন পোৱা যায়।
গতিকে দুপৰীয়াৰ সাজত যেতিয়া মাছ মাংস দাইল থাকে তেতিয়া দুপৰীয়াৰ সাজৰ পৰা যথেষ্ট পৰিমাণে কেলৰি লাভ কৰিব পাৰি আৰু এনেদৰে অতিৰিক্তভাৱে লাভ কৰা কেলৰিয়ে শৰীৰৰ ওজন বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি দুপৰীয়াৰ সাজ খোৱাৰ 10 মিনিট বা 20 মিনিট পাছত এবাটি টেঙা দৈ খাব লাগে। টেঙা দৈ খালে আমাৰ পাচনতন্ত্ৰ শক্তিশালী হৈ উঠে, কিয়নো টেঙা দৈত যথেষ্ট পৰিমাণে ভাল বেক্টেৰিয়া থাকে আৰু এনে ভাল বেক্টেৰিয়া বা প্ৰ'বায়'টিক ফুডে আচলতে আমাৰ পাচনতন্ত্ৰ শক্তিশালী কৰি ৰখাত সহায় কৰে আৰু আমাৰ পাচনতন্ত্ৰ শক্তিশালী হৈ থাকিলে আমি গ্ৰহণ কৰা খাদ্যৰ পুষ্টিদ্ৰব্যভাগ সহজে আমাৰ শৰীৰে গ্ৰহণ কৰিব পাৰে আৰু তেতিয়া আমি শৰীৰৰ ওজন বৃদ্ধি কৰাত আমাৰ সহায় হয়। গতিকে আমি অকল খাদ্য গ্ৰহণ কৰাত গুৰুত্ব দিলেই নহ'ব, আমি ভাল খাদ্য বা প্ৰ'বায়'টিক খাদ্য গ্ৰহণতো গুৰুত্ব দিব লাগিব। তেতিয়াহে আমি আমাৰ শৰীৰৰ ওজন বৃদ্ধিত আমি সফল হ'ব পাৰিম। ৰাতিৰ সাজো নিয়মিতভাৱে খোৱাৰ নিচিনাকৈ খাব লাগে। কাৰোবাৰ যদি দুপৰীয়া ভাত খাবলৈ সময় নাথাকে তেওঁলোকে ৰাতি অলপ সোনকালে দুপৰীয়াৰ সাজ খাব লাগে। তেতিয়া তেওঁৰ দুপৰীয়াৰ সলনি ৰাতি সেইখিনি কেলৰি আহৰণ কৰিব পৰা যায়। অৱশ্যে মন কৰিবলগীয়া কথাটো হৈছে আমি খাদ্য গ্ৰহণত গুৰুত্ব দিয়াৰ নিচিনাকৈ আমি নিয়মিতভাৱে পানীও সেৱন কৰি থাকিব লাগে। তেতিয়াহে আমি আমাৰ শৰীৰৰ ওজন বৃদ্ধিত আমি সফল হ'ব পাৰিম। শৰীৰৰ ওজন বৃদ্ধিৰ ক্ষেত্ৰত দ্বিতীয় পদ্ধতিটো হৈছে নিয়মিতভাৱে এক্সাৰচাইজ কৰা। আচলতে আমি যেতিয়া এক্সাৰচাইজ কৰোঁ, এক্সাৰচাইজ কৰিলে আমাৰ আচলতে শৰীৰৰ মাংসপেশীবোৰ গঠনত বেছি সহজ হয়। সেইবাবে আচলতে যিসকল লোকে শৰীৰৰ ওজন বৃদ্ধিৰ বাবে চেষ্টা কৰি আছে তেওঁলোকে জিমলৈ গৈ বা ঘৰতে কোনো প্ৰশিক্ষকৰ সহযোগত আচলতে নিয়মিতভাৱে ব্যায়াম আৰম্ভ কৰিব লাগে। নিয়মিতভাৱে ব্যায়াম কৰাৰ লগতে তেওঁলোকে ৰাতিপুৱা খোজকঢ়াৰ অভ্যাসো গঢ়ি তুলিব লাগে। কোনোবাই হয়তো প্ৰশ্ন উত্থাপন কৰিব পাৰে যে শৰীৰৰ ওজন কমোৱাৰ ক্ষেত্ৰতহে দেখোন খোজকাঢ়িবলৈ দিয়ে। আচলতে সেইটো নহয়, শৰীৰৰ ওজন বৃদ্ধিৰ ক্ষেত্ৰত যিদৰে আমাৰ এক্সাৰচাইজ কৰিব লাগে ঠিক তেনেদৰে শৰীৰৰ ওজন কমোৱাৰ ক্ষেত্ৰতো এক্সাৰচাইজ কৰিব লাগে। এক্সাৰচাইজ কৰিলে আচলতে শৰীৰৰ মেটাবলিজমবোৰ ভাল হয় আৰু মেটাবলিজমবোৰ ভাল হ'লেই আচলতে আমাৰ স্বাস্থ্য ৰক্ষা হয়। শৰীৰৰ ওজন বৃদ্ধি হয় বা শৰীৰৰ ওজন কমোৱা আমাৰ আচলতে স্বাস্থ্য ৰক্ষাৰ এটা উপায়। গতিকে আমি শৰীৰৰ ওজন বৃদ্ধি কৰিবলৈ হ'লে আমি নিয়মিতভাৱে কিছুমান এক্সাৰচাইজ কৰিব লাগে। বন্ধুসকল, ঘৰুৱা পদ্ধতিৰে আমি শৰীৰৰ ওজন কিদৰে বৃদ্ধি কৰিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টো আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।